সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ নতুন গণিতৰ যি ৱৰ্ক ইট আউট 1.1 আছিলে, অৰ্থাৎ কৰি চাওঁ আহা 1.1 আছিলে, তাৰে যিকেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটা আমি সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থকাৰ বাবে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজি আমি সমাধান কৰিম আমাৰ যি ৱৰ্ক ইট আউট 1.2 দিয়া আছে, অৰ্থাৎ কৰি চাওঁ আহা 1.2 দিয়া আছে, তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। এতিয়া চোৱা, প্ৰথমে ইংলিছত চাই লোৱা। 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ৱৰ্ক ইট আউট 1.2ৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। কেন ইউ ৰেকগনাইজ দ্য পেটাৰ্নছ অফ নাম্বাৰ্ছ ইন দ্য এবভ টেবল। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? ইয়াত যে চোৱা কেইটামান কি দি আছে, সংখ্যাৰ আৰ্হি দি আছে। ইয়াত যোনখন কি দি আছে, তালিকা 1, কিছুমান সংখ্যাৰ আৰ্হি। এই যে সংখ্যাৰ আৰ্হিখিনি দি আছে, এইখিনিৰ পৰা আমাক কি কৈছে, যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? অৰ্থাৎ ইয়াৰ পাছৰ সংখ্যাটো কি হ'বগৈ সেয়া আমি চিনাক্তকৰণ কৰিব পাৰিমনে? অৰ্থাৎ চোৱা, প্ৰথমে এইটো বুজি লোৱা। ইয়াত মই এটা সংখ্যা লিখিলোঁ, যেনে 3, 4, 5, 6। ইয়াত মই 4টা সংখ্যা লিখিলোঁ। এই সংখ্যাকেইটা, এই যে ইয়াত যে 4টো লিখিলোঁ, 4ৰ আগৰ যোনটো সংখ্যা আছে 3টো আছে। 4ৰ আগত কিমান আছে, 3। এই 3টোক কি বুলি কোৱা হয়, পূৰ্বপদ বুলি কোৱা হয়, পূৰ্বপদ। আৰু 4ৰ পাছত যোনটো সংখ্যা আছে সেইটো কি বুলি কোৱা হয়, উত্তৰপদ বুলি কোৱা হয়, উত্তৰপদ। যাক ইংৰাজীত পূৰ্বপদটো কি বুলি কোৱা হয়, প্ৰিচাইডিং নাম্বাৰ বুলি কোৱা হয়, PCEIDING, প্ৰিচাইডিং নাম্বাৰ, NUMBERS নাম্বাৰছ। আৰু যোনটো উত্তৰপদ আছে, উত্তৰপদটো কি বুলি কোৱা হয়, ছাকচেডিং নাম্বাৰ বুলি কোৱা হয়, SUCCEDING, ছাকচেডিং নাম্বাৰছ, NUMBERS নাম্বাৰছ। ঠিক তেনেকৈ এই যে 5টো আছে, 5ৰ যোনটো পূৰ্বপদ সেইটো কি, 4। আকৌ 5ৰ পিছত যোনটো কি আছে, 6 আছে, 6টো কি উত্তৰপদ। বুজিলানে? অৰ্থাৎ এতিয়া আমাক কি কৈছে চোৱা, ইয়াত যে আৰ্হিটো দিয়া আছে, আৰ্হিটোৰ পৰা আমাক চোৱা যোনটো কি আছে, এই যে পিছপিনে যে অৰ্থাৎ উত্তৰপদকেইটা আছে, এই উত্তৰপদকেইটা আমি উলিয়াব পাৰিমনে? নিশ্চয় আমি কি কৰিব পাৰিম, উলিয়াব পাৰিম। এতিয়া চোৱা, তালিকা 1ত কি আছে, কিছুমান সংখ্যাৰ আৰ্হি দি আছে, হয়নে? এতিয়া চোৱা, 1 নম্বৰ আৰ্হিটো কি দি আছে, ইয়াত চবতে কি আছে, 1 1 1 1 আছে, হয়নে? অৰ্থাৎ ইয়াৰ পাছৰ যোনটো উত্তৰপদ হ'ব সেইটো কিমান হ'ব, 1 হ'ব। এতিয়া ইয়াৰ পাছৰ যোনটো উত্তৰপদ আছে সেইটো 1টো কেনেকৈ উলিয়াইছোঁ আমি চোৱা, আমি কি কৰিছোঁ, ইয়াৰ আগৰ যোনটো পূৰ্বপদ আছে সেই পূৰ্বপদকেইটা চাই কি কৰিছোঁ, আমি ইয়াৰ উত্তৰপদটো উলিয়াইছোঁ, হয়নে? ঠিক তেনেকৈ 2 নম্বৰটো চোৱা, ইয়াত কিমান আছে, 1 আছে, 2 নাই, 3 আছে, 4 নাই, 5 আছে। অৰ্থাৎ অযুগ্ম সংখ্যা কেইটা আছে, হয়নে? 5 7 9 11 13। 13ৰ পিছত ইয়াত কিমান হ'বগৈ, 15 হ'বগৈ, হয়নে? তাৰপিছত কিমান হ'বগৈ, 17 হ'বগৈ, তাৰপিছত কিমান হ'ব, 19 হ'বগৈ। এইটো আমি কেনেকৈ উলিয়াইছোঁ, তাৰ যোনটো কি আছে, আগৰ যোনটো পূৰ্বপদ আছে সেই পূৰ্বপদকেইটা দেখি পেলাই আমি কি কৰিব পাৰিছোঁ, ইয়াৰ উত্তৰপদকেইটা উলিয়াব পাৰিছোঁ, হয়নে? এতিয়া চোৱা, ইয়াৰ যোনটো কি আছে, 1 নম্বৰ যোনটো প্ৰশ্ন আছে, প্ৰশ্নটো কি কৈছে চোৱা, কৈছে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? আমি কি কৰিব পাৰিম, এই তালিকাখন চাই ইয়াৰ যোনটো কি আছে, পাছৰ যোনটো সংখ্যা কি হ'বগৈ সেইটো আমি উলিয়াব পাৰিম, হয়নে? অৰ্থাৎ সংখ্যাৰ আৰ্হিবোৰ আমি চিনাক্ত কৰিব পাৰিম। এইটো এনচাৰটো কেনেকৈ লিখিবা, প্ৰথমে ইংলিছত লিখিবা যে নম্বৰ 1ৰ আনচাৰ। এইটো এনেকৈ লিখিবা। কৈছে যে আমাক কি কৈছে চোৱা, ইংলিছত কৈছে যে কেন ইউ ৰেকগনাইজ দ্য পেটাৰ্নছ অফ নাম্বাৰ্ছ ইন দ্য এবভ টেবল। কৈছে আমি চিনাক্তকৰণ কৰিব পাৰিমনে? এইটো এনচাৰটো হ'ব ইয়েছ, দ্য ছাকচেডিং, SUCCEDING, ছাকচেডিং নাম্বাৰ্ছ, NUMBERS নাম্বাৰ্ছ ইন each, each numbers, NUMBERS numbers, patterns, PATTERNS, patterns can be obtained, obtained from, from the preceding, PRECEDING, preceding numbers, NUMBERS numbers। আৰু অসমীয়াত হ'লে ইয়াৰ উত্তৰটো লিখিবা এনেধৰণে যে হয় প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা
উলিয়াব পাৰোঁ ইয়াত কি হৈছে চোৱা হয় প্ৰত্যেকটো সংখ্যাৰ আহিৰ পৰৱৰ্তী সংখ্যাটো আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰোঁ অৰ্থাৎ কৈছে ইয়াত কি কৈছে চোৱা আমি আগৰ পূৰ্বৱৰ্তী অৰ্থাৎ আগৰ পূৰ্বৱৰ্তীটো চাই আমি কি কৰিব পাৰি ইয়াৰ পাছত কি হ'বগৈ অৰ্থাৎ উত্তৰৱৰ্তীটো কি হ'ব সেইটো আমি কি কৰিব পাৰি ইয়াৰ পৰা উলিয়াব পাৰি হয়নে এই কথাটো কি ইয়াত লিখা আছে Yes, the succeeding numbers in each numbers patterns can be obtained from the preceding numbers. এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে write the next 5 numbers for each patterns of numbers আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে প্ৰতিটো আহিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা অৰ্থাৎ ইয়াত যে আহিখিনি দি আছে প্ৰতিটো আহিৰে কি কৰিব লাগিব আমি পৰৱৰ্তী 5টা কি লিখিব লাগিব আমি সংখ্যা লিখিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 2ৰ 1ৰ আনসাৰ নাম্বাৰ 2ৰ 1ৰ আনসাৰটো কেনেকৈ কৰিম চোৱা ইয়াত যেহেতু চোৱা সব কি আছে 1 1 1 আছে তাৰমানে পিছত কি বহিবগৈ ইয়াৰ পিছত 5টা কি হ'বগৈ 1 1 হ'ব যেহেতু সব গোটেইখিনি 1 1 আছে তাৰমানে ইয়াৰ যোনটো 2 নম্বৰ এই 2 নম্বৰ 1ৰ যোনটো আহি 2 নম্বৰ 1ৰ যোনটো আহি এইটো কিমান হ'বগৈ এনসাৰটো কিমান হ'বগৈ 1 1 1 1 1 যেহেতু আমাক চোৱা কেইটা লিখিব দিছে চোৱা প্ৰতিটো আহিৰ পৰৱৰ্তী অৰ্থাৎ 5টা কি লিখিব দিছে সংখ্যা লিখিব দিছে হয়নে অৰ্থাৎ 1 নম্বৰটোত কিমান হ'বগৈ আৰু 5টা কি লিখিবা 1 1 বুলি লিখি দিবা এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ তাৰপিছত 2 নম্বৰৰ আনসাৰ 2 নম্বৰটো কিমান আছে চোৱা 1 2 টো বাদ দি 3 লিখিছে 4 বাদ দি 5 লিখিছে 6 2 9 7 8 9 9 অৰ্থাৎ অযুগ্ম সংখ্যা কেইটা লিখিছে হয়নে এতিয়া চোৱা 13ৰ পিছত অযুগ্ম সংখ্যাটো কিমান হ'ব 14টো বাদ দি আমি কিমান লিখিম 15 16টো বাদ দি 17 তাৰপিছত কিমান 19 তাৰপিছত 21 তাৰপিছত কিমান 23 মানে 1 2 3 4 5টা যেহেতু আমাক 5টা লিখিব দিছে 5টা লিখিলোঁ যদি আৰু যদি বেছিকৈ লিখিব দিয়ে আমি লিখিব পাৰিম 23ৰ পিছত কিমান হ'ব 25 27 তাৰপিছত 29 হয়নে এনেধৰণে আমি লিখি দিব পাৰিম এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ তাৰপিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3ৰ সলিউশ্যন অৰ্থাৎ আনসাৰ 3 নম্বৰটো কি লিখি আছে চোৱা যুগ্ম সংখ্যা লিখি আছে গতিকে হয়নে 2 4 6 8 10 12 14 তাৰপিছত কিমান আহিব 16 18 তাৰপিছত 20 তাৰপিছত 22 24 26 হয়নে আমি এনেধৰণে লিখি দিব পাৰিম যেহেতু 5টা লিখিব গৈছে ইয়াত 5টাই লিখি দিবা তোমালোকে ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা তাৰপিছত 4 নাম্বাৰ 4 আনসাৰ 4 নম্বৰটো কি কৈছে চোৱা কৈছে 1 3 6 10 15 21 28 এইকেইটা কি ত্ৰিভুজীয় সংখ্যা এতিয়া চোৱা ত্ৰিভুজীয় সংখ্যাটো আমি কেনেকৈ উলিয়াম চোৱা 1ৰ লগত চোৱা যদি 2 যোগ কৰোঁ আমি 1 আৰু 2 যোগ কৰিলে 3 3 লগত এতিয়া ইয়াত 2 যোগ কৰিছে ইয়াত 3 যোগ কৰা 3 লগত 3 যোগ কৰিলে 6 6টোৰ লগত এতিয়া 4টো যোগ কৰা অৰ্থাৎ চোৱা নাম্বাৰ 4টো কেনেকৈ উলিয়াইছে প্ৰথমে কিমান আছে চোৱা 1 3 6 হয়নে অৰ্থাৎ 1টোৰ লগত কি কৰিছে প্ৰথমে 2টো যোগ কৰিছে 2 যোগ কৰিলে কিমান 3 তাৰপিছত এই 3টোৰ লগত আকৌ কিমান 3 যোগ কৰিছে কিমান 6 এতিয়া এই 6টোৰ লগত কি কৰিব এতিয়া 4 যোগ কৰিব 6 4 কিমান 10 এতিয়া এই যোনটো 10 পাইছে 10ৰ লগত কি কৰিবা এই 4 যোগ কৰিছে এতিয়া 5টো যোগ কৰিব লাগে 10 পাছে কিমান 15 এই এতিয়া যিমান পাইছোঁ এই 15টোৰ লগত 6 যোগ কৰা 15 6 21 কৈছে এতিয়া এই 21ৰ লগত কি কৰা 7 যোগ কৰা 21 + 7 কিমান হ'ব 28 এতিয়া এই 28ৰ লগত কি কৰা 8 প্লাছ কৰা 28ৰ লগত যদি 8 প্লাছ কৰা কিমান হ'ব 36 এতিয়া এই 36ৰ লগত 9 প্লাছ কৰা 36ৰ লগত যদি 9 প্লাছ কৰা কিমান হ'ব 45 এতিয়া এই 45ৰ লগত 10 প্লাছ কৰা কিমান হ'ব 45 আৰু 10 কিমান হ'ব 55 এতিয়া এই 55ৰ লগত 11 প্লাছ কৰা কিমান হ'বগৈ 5 × 6 5 × 6 66 হ'ব হয়নে এই 66 যেহেতু আমাক কেইটা লাগে 5টা হয়নে 66ৰ লগত এতিয়া 12 কি কৰে যোগ কৰা 6 2 8 6 1 7 78 অৰ্থাৎ চোৱা আমাক কিতাপত কিমানলৈকে দিয়া আছে 28লৈকে দিয়া আছে হয়নে 4 নম্বৰটোৰ এনসাৰটো কিমান হ'ব এতিয়া 28ৰ পিছত আমি কিমান পাইছিলোঁ 36 তাৰপিছত 45 তাৰপিছত 55 তাৰপিছত 66 আৰু কিমান পাইছিলোঁ আমি 78 এইটো হ'ল আমাৰ 4 নম্বৰটো আনসাৰ ইয়াৰ পিছত 5 নম্বৰ 5ৰ সলিউশ্যন বুলি লিখিব পাৰা নহ'লে এনসাৰ বুলি লিখিবা তোমালোকে ইয়াত আনসাৰ নম্বৰ 5ৰ আনসাৰটো কি লিখিছে চোৱা ইয়াত কিমান আছে 1 4 9 16 25 36 49 ইয়াত বৰ্গ সংখ্যা মানে একেটা সংখ্যাকে আমি কি কৰিব লাগিব দুবাৰ পূৰণ কৰিব লাগিব এতিয়া চোৱা 1ৰ লগত 1 পূৰণ কৰিলে কিমান 1 হ'ব তাৰপিছত 2 2 দুইবাৰ পূৰণ কৰিছে 2 2 গুণ 4 তাৰপিছত 3 3 কৰিছে 3 3 গুণ 9 তাৰপিছত 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 অৰ্থাৎ এইটো এনেকৈ কৰিছে 1 পূৰণ 1 1 1 গুণ 1 তাৰপিছত 2ৰ লগত 2 পূৰণ কৰিছে 2 2 গুণ 4 তাৰপিছত 3 পূৰণ 3 3 3 গুণ 9 তাৰপিছত কি কৰিছে 4 পূৰণ 4 4 4 গুণ 16 তাৰপিছত 5ৰ লগত 5 পূৰণ কৰিছে 5 5 গুণ 25 তাৰপিছত 6 পূৰণ 6 6 6 গুণ 36 তো ইয়াত কিমানলৈকে লিখা আছে 49 লৈকে লিখা আছে হয়নে
অৰ্থাৎ ইয়াত লিখা আছে 7 পূৰণ 7 7 7 গুণ কিমান 49 তাৰপিছত লিখিম আমি কিমান 8 8 পূৰণ 8 8 8 গুণ কিমান 64 তাৰপিছত 9 পূৰণ 9 9 9 গুণ কিমান 81 তাৰপিছত 10 পূৰণ 10 10 দুগুণ কিমান 100 হয়নে অৰ্থাৎ আমাৰ তাৰপিছত 10ৰ পিছত 11 পূৰণ কৰা 11 পূৰণ 11 11 11 কিমান হ'ব 121 হ'বগৈ যেহেতু চোৱা ইয়াত কিমানলৈকে লিখা আছে 49লৈকে লিখা আছে 49ৰ পিছত চোৱা আমি কিমান পাইছিলোঁ 49ৰ পিছত 64 পাইছিলোঁ হয়নে অৰ্থাৎ 5 নম্বৰটোৰ উত্তৰটো কিমান হ'ব 64 তাৰপিছত কিমান আছে 81 হয়নে 81 তাৰপিছত কিমান হ'ব 100 ইয়াত লিখা 100 100ৰ পিছত কিমান পাইছোঁ 121 কেইটা পাইছোঁ 4টা পাইছোঁ তাৰমানে আৰু এটা লাগিব হয়নে 11 11 পূৰণ কৰিলে কিমান 121 এতিয়া 11ৰ পিছত 12 পূৰণ কৰা 12 পূৰণ 12 12 যদি পূৰণ কৰোঁ কিমান হ'বগৈ 144 হ'বগৈ ইয়াত লিখিবা 144 এয়া আমি কি পাই গ'লোঁ 5টা আমি সংখ্যা পাই গ'লোঁ হয়নে এইটো হ'ল আমাৰ 5 নম্বৰটো আনচাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা নম্বৰ 6ৰ সলিউশন 6 নম্বৰটো কি কৈছে চোৱা ইয়াত লিখিছে কিমান 1 8 27 64 125 216 হয়নে অৰ্থাৎ 216 এইটো ঘন সংখ্যা মানে কি কৰিছে এটা সংখ্যাক 3বাৰ পূৰণ কৰিছে যদি অৰ্থাৎ 1 পূৰণ 1 কৰোঁ 1ৰ লগত 1 পূৰণ কৰিলে কিমান 1 হ'ব আকৌ 1ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব হয়নে এতিয়া চোৱা 2 3টা পূৰণ কৰি চোৱা 2 পূৰণ 2 পূৰণ 2 2ৰ লগত 2 পূৰণ কৰা 2 দুগুণ 4 4ৰ লগত এতিয়া 2 পূৰণ কৰা 4 দুগুণ কিমান হ'ব 8 হয়নে অৰ্থাৎ কিমান পালোঁ 8 পালোঁ এতিয়া 3টা পূৰণ কৰা 3 পূৰণ 3 পূৰণ 3 এই 3ৰ লগত 3 পূৰণ কৰা 3 3 গুণ কিমান 9 হয়নে 9ৰ লগত এতিয়া 3 পূৰণ কৰা 3 9 গুণ কিমান 27 এতিয়া 4 3টা পূৰণ কৰা 4 পূৰণ 4 পূৰণ 4 এতিয়া এই 4ৰ লগত 4 পূৰণ কৰা 4 4 কিমান 16 16ৰ লগত এতিয়া 4 পূৰণ কৰা 16ৰ লগত যদি আমি কি কৰোঁ 4 পূৰণ কৰোঁ চোৱা কিমান হ'ব 4 6 গুণ 24 24ৰ 4 হাতত আছে 2 4 2 গুণ অৰ্থাৎ 4 গুণ 4 4 গুণ 4 4 আৰু 2 কিমান 6 অৰ্থাৎ কিমান পালোঁ আমি 64 হয়নে অৰ্থাৎ এনেকৈ পাই গৈছোঁ চোৱা আমি কিমান পাইছিলোঁ 1 পাইছিলোঁ কেই নম্বৰ কৰিম আমি এতিয়া 6 নম্বৰ হয়নে 1 পাইছোঁ তাৰপিছত 8 পাইছোঁ 27 64 তাৰপিছত কিমান পাম 125 এতিয়া যদি 5 5 যদি 3টা পূৰণ কৰোঁ 125 পাম আৰু 6 6 যদি 3টা পূৰণ কৰোঁ কিমান পাম 216 তাৰপিছত চোৱা কেনেকৈ উলিয়াব লাগিব 7 এতিয়া আমি কি কৰিম 7 আমি 3টা পূৰণ কৰিম 7 পূৰণ 7 পূৰণ 7 এতিয়া 7ৰ লগত 7 পূৰণ কৰা কিমান 7 7 গুণ 49 49ৰ লগত কিমান 7টো পূৰণ কৰি দিয়া 7 9 গুণ 63 63 3 হাতত আছে 6 তাৰপিছত 4 7 গুণ 28 28 আৰু 6 কিমান হ'বগৈ 34 অৰ্থাৎ কিমান পালোঁ সংখ্যাটো আমি 343 পালোঁ হয়নে ইয়াত লিখিম আমি 343 এটা সংখ্যা পালোঁ 343 এতিয়া 7 7 কৰিছোঁ এতিয়া 8 8 কৰা 8 পূৰণ 8 অৰ্থাৎ 8 3টা পূৰণ কৰা 8 8 গুণ কিমান 64 হয়নে 64ৰ লগত 8টো পূৰণ কৰি দিয়া 64ৰ লগত কি কৰা 8টো পূৰণ কৰা 4 8 গুণ 32 32ৰ 2 হাতত আছে 3 6 8 গুণ 48 48 আৰু 3 কিমান হ'ব 51 51 অৰ্থাৎ চোৱা কিমান পালোঁ 512 হয়নে আন এটা সংখ্যা কিমান হ'বগৈ 512 তাৰপিছত চোৱা আমি 8 8 কৰিছোঁ এতিয়া 9 9 কেইটা পূৰণ কৰাচোন 9 3টা পূৰণ কৰি দিয়া কি কয় 9 3টা পূৰণ কৰি দিয়া 9 পূৰণ 9 পূৰণ 9 9 9 গুণ কিমান 81 হয়নে 81ৰ লগত এই 9টো পূৰণ কৰি দিয়া 9 1 গুণ 9 8 9 গুণ 72 অৰ্থাৎ কিমান পাইছোঁ চোৱা 729 হয়নে 729 তাৰপিছত চোৱা যিহেতু আমি 9 9 পূৰণ কৰিলোঁ এতিয়া 10 10 পূৰণ কৰি দিয়া 10 পূৰণ 10 অৰ্থাৎ 10 3টা পূৰণ কৰা এতিয়া 10ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 100 100ৰ লগত এতিয়া 10 পূৰণ কৰা 100ৰ লগত যদি 10 পূৰণ কৰোঁ কিমান হ'বগৈ আমাৰ 1000 হ'বগৈ 1000 অৰ্থাৎ তাৰপিছৰ সংখ্যাটো কিমান পালোঁ আমি 1000 পালোঁ এতিয়া কি কৰা 11 11 3টা পূৰণ কৰা 11 পূৰণ 11 পূৰণ 11 অৰ্থাৎ যেতিয়া আমাক কি ক'ব ঘন সংখ্যা বুলি ক'ব তেতিয়া আমি কি কৰিব লাগিব এটা সংখ্যা 3বাৰ পূৰণ কৰিব লাগিব এতিয়া 11ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব 121 121ৰ লগত এই 11টো পূৰণ কৰি দিয়া 1 1 গুণ 1 2 1 গুণ 2 1 1 গুণ 1 এটা কৰ এই দিয়ে 1 1 গুণ 1 2 1 গুণ 2 1 1 গুণ 1 এইটো 1 2 1 3 2 1 3 এইটো কিমান 1 অৰ্থাৎ কিমান পালোঁ 1331 হয়নে 1331 পালোঁ এইটো ইয়াত লিখিবা 1331 এইটো যিহেতু আমাক কি কৰিছে 5টা সংখ্যা উলিয়াব দিছে আমি 5টা উলিয়ালোঁ হয়নে 1 2 3 4 5 এইটো হ'ল আমাৰ 6 নম্বৰটো আনচাৰ ইয়াৰ পাছত 7 নম্বৰটো চোৱা নাম্বাৰ 7ৰ সলিউশন নাম্বাৰ 7ৰ সলিউশনটো কি কৈছে চোৱা ইয়াত কি লিখিছে বিৰাহাংক সংখ্যা এতিয়া বিৰাহাংক সংখ্যাটো কেনেকৈ উলিয়াই চোৱা এই 1ৰ লগত 1 এটা যোগ কৰিছে 1 1 কিমান 2 এতিয়া এই 2ৰ লগত 3টো যোগ কৰি 2 3 কিমান 5 5ৰ লগত 3 যোগ কৰা 5 3 8 এতিয়া 8ৰ লগত 5টো যোগ কৰিছে 13 13ৰ লগত 8 যোগ কৰিলে কিমান 21 এতিয়া এই 21 আৰু 13টো যোগ কৰা 21ৰ লগত 13 যোগ কৰা
এটা কিমান হ'ব চোৱা 3 একে 4 2 একে 3 অৰ্থাৎ চোৱা এটা সংখ্যা আমি কিমান পালোঁ 34 এতিয়া এই 34টোৰ লগত কি কৰিম চোৱা আমি ইয়াত কি কৰিছে চোৱা 13 লগত 1 যোগ কৰিছে 34 পাইছে হয়নে এই 34টোৰ লগত এতিয়া এই যে আগৰ সংখ্যাটো আছে 21 আছে এই 21টো যোগ কৰি দিয়া 4 একে 5 3 2 কিমান 3 2 5 অৰ্থাৎ আন এটা সংখ্যা কিমান পালোঁ 55 এতিয়া এই যে 55টো পালোঁ এই 55টোৰ লগত কি কৰা এই যে আগৰ যোনটো সংখ্যা পাইছোঁ কিমান পাইছোঁ 34 এই 34টো যোগ কৰি দিয়া 34টো যোগ কৰা 5 4 9 5 3 8 অৰ্থাৎ কিমান পালোঁ সংখ্যাটো 89 এতিয়া এই 89ৰ লগত এই আগৰ যোনটো সংখ্যা পালোঁ এইটো যোগ কৰি দিয়া 89ৰ লগত এতিয়া 55টো যোগ কৰা 9 আৰু 5 14 14 4 হাতত আছে 1 8 8 5 কিমান 13 13 আৰু 1 কিমান 14 অৰ্থাৎ কিমান পালোঁ চোৱা 144 এতিয়া এই 144 লগত এই আগৰ যোনটো সংখ্যা আছে 89 সেইটো কি কৰে যোগ কৰি দিয়া 144 লগত 89টো যোগ কৰি দিয়া 9 আৰু 4 কিমান 13 13 3 হাতত আছে 1 8 8 4 কিমান 12 12 আৰু 1 কিমান 13 13 3 হাতত আছে 1 1 1 কিমান 2 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 2 3 3 যেহেতু আমাক 5টা সংখ্যা লিখিব দিছে আমি ইয়াত 5টা সংখ্যা পাই গ'লোঁ হয়নে এইটোৱে হ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 8 নম্বৰটো চোৱা নম্বৰ 8ৰ সলিউশ্যন 8 নম্বৰটো কি কৰিছে চোৱা 2ৰ ঘাত অৰ্থাৎ চোৱা কি কৰিছে এই 2টো দি কি কৰিছে পূৰণ কৰিছে হয়নে এইটো চোৱা 2ৰ লগত যদি আমি কি কৰোঁ 2 পূৰণ কৰোঁ 2 2 4 4 লগত আকৌ 2 পূৰণ কৰা 4 2 8 8ৰ লগত আকৌ 2 পূৰণ কৰি দিয়া 8 2 16 অৰ্থাৎ এনেকৈ কৰিছে এইটো এনেধৰণৰ কৰিছে এতিয়া কি কৰিছে এই 2ৰ লগত 2 পূৰণ কৰি দিছে কিমান পাইছে চোৱা 4 পাই গৈছে এতিয়া এই 4টোৰ লগত আকৌ 2 পূৰণ কৰা 4 2 8 অৰ্থাৎ যোনটো সংখ্যা পাম সেই সংখ্যাটোৰ লগত 2 দি পূৰণ কৰিব লাগিব এতিয়া 8টোৰ লগত 2 পূৰণ কৰা 8 2 কিমান 16 এতিয়া ইয়াত যে 16 পালোঁ এই 16টোৰ লগত আকৌ কি কৰা 2 পূৰণ কৰা 16 2 কিমান 32 এতিয়া ইয়াত যে 32 পালোঁ এই 32টোৰ লগত আকৌ কি কৰা 2 পূৰণ কৰা 32 2 কিমান 64 এতিয়া এই 64ৰ লগত আকৌ কি কৰা 2 পূৰণ কৰা এই 64ৰ লগত যদি আমি 2 পূৰণ কৰোঁ কিমান হ'ব চোৱা 4 2 8 6 2 12 অৰ্থাৎ কিমান পালোঁ 128 এতিয়া ইয়াত যে 128 পালোঁ এই 128ৰ লগত আকৌ কি কৰা 2টো পূৰণ কৰা 128ৰ লগত 2 পূৰণ কৰা 8 2 16 16 6 হাতত আছে 1 2 2 4 আৰু 1 কিমান 5 2 1 2 অৰ্থাৎ কিমান পালোঁ চোৱা 256 চোৱা আমাৰ কিতাপত কিমানলৈকে দিয়া আছে ইয়াত 2ৰ ঘাত 32 লৈকে দিয়া আছে হয় অৰ্থাৎ এইটোলৈকে দিয়া আছে আমাৰ 5টা লিখিব লাগিব আমি কিমান পালোঁ 64 128 256 যেহেতু 3টা ওলাইছে এতিয়া আকৌ কি কৰা 256ৰ লগত আকৌ 2 পূৰণ কৰা এই 256ৰ লগত 2 পূৰণ কৰা 6 2 12 12 2 হাতত আছে 1 5 2 10 10 আৰু 1 11 11 1 হাতত আছে 1 2 2 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান পালোঁ চোৱা 500 কিমান পালোঁ 512 এতিয়া এই 512টোক আকৌ কি কৰা 2 দি পূৰণ কৰা 512ক আকৌ 2 দি পূৰণ কৰা 2 2 4 2 1 2 5 2 10 অৰ্থাৎ কিমান পালোঁ 1025 1024 এতিয়া চোৱা আমাক 5টা সংখ্যা লিখিব দিছে হয়নে 5টা সংখ্যা কি পালোঁ 8 নম্বৰৰ আমি যেহেতু 32লৈকে আমাক ইয়াত কিতাপত দিয়াই আছে 32লৈকে 32ৰ পাছৰ 5টা সংখ্যা লিখি দিয়ক কিমান পালোঁ 64 তাৰপিছত 128 তাৰপিছত 256 হয়নে 256 তাৰপিছত কিমান পালোঁ 512 আৰু কিমান পাইছোঁ 1024 হয়নে এইটো হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 9ৰ সলিউশ্যন ইয়াত চোৱা কি দি আছে ইয়াত 1 ইয়াত 3 দি আছে এতিয়া 3 লগত চোৱা 3 পূৰণ কৰা 3 3 9 9 লগত যদি আকৌ 3 পূৰণ কৰি কিমান পাম 27 হয়নে 27ৰ লগত আকৌ 3 পূৰণ কৰা কিমান 21 হয়নে অৰ্থাৎ কি কৰিছে ইয়াত চোৱা ইয়াত কি কৰিছে এই যোনটো 3 আছে 3টোৰ লগত কি কৰিছে আকৌ 3 এটা পূৰণ কৰি দিছে 3 3 9 এতিয়া যিমান পাইছে 9টো যে পাইছে এই 9 লগত আগত কি কৰিছে 3টো পূৰণ কৰিছে 9 3 কিমান 27 এতিয়া এই 27 যোনটো পাইছে এই 27ৰ লগত কি কৰে আকৌ 3 পূৰণ কৰিছে যেতিয়া আমাক কি ক'ব 3ৰ ঘাত উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব যোনটো সংখ্যা পাম সেইটোৰে কি কৰিব লাগিব এই 3ৰে পূৰণ কৰিব লাগিব 27ক যদি 3ৰে পূৰণ কৰি কিমান পাম 81 আকৌ 81ক যদি আমি 3ৰে পূৰণ কৰিম কিমান পাম 243 এতিয়া এই 243টোক যদি আমি কি কৰোঁ 3ৰে পূৰণ কৰোঁ কিমান পাম 729 এতিয়া এই 729টোক আকৌ কি কৰা 3 দি পূৰণ কৰা এতিয়া চোৱা 729ক যদি আমি 3 দি যদি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম চোৱা 3 9 কিমান 27 27ৰ 7 হাতত আছে 2 3 2 6 6 2 কিমান 8 আৰু 3 7 21 অৰ্থাৎ চোৱা কিমান পালোঁ আমি 2187 এতিয়া এই 2187টোক আকৌ কি কৰা 3 দি পূৰণ কৰা 3 7 21 21ৰ 1 হাতত আছে 2 3 8 24 24 আৰু 2 কিমান 26 26ৰ 6 হাতত আছে 2 3 1 3 3 2 3 1 3 3 1 3 3 2 কিমান 5 3 2 আকৌ 6 অৰ্থাৎ কিমান পালোঁ 2187 যদি আমি কি কৰোঁ 3 দি পূৰণ কৰোঁ কিমান পাম আমি 6561 এতিয়া এই 6561টো কি কৰা আকৌ 3 দি পূৰণ কৰা এইটোক আকৌ 3 দি পূৰণ কৰি চোৱাচোন কিমান পোৱা 3 1 3
তিনি 6 গুণ 18 18 8 হাতত আছে 1 3 5 গুণ 15 আৰু 1 কিমান 16 16 6 হাতত আছে 1 3 6 গুণ 18 আৰু 1 কিমান 19 অৰ্থাৎ কিমান পালোঁ আমি 19683 এতিয়া কি কৰা 19683 টো কি কৰা আকৌ 3 দি পূৰণ কৰা এইটো আকৌ 3 দি পূৰণ কৰি চোৱাচোন কিমান পাওঁ 3 3 গুণ 9 3 8 গুণ 24 3 8 গুণ 24 4 হাতত আছে 2 3 6 গুণ 18 18 আৰু 2 কিমান 20 18 2 20 0 হাতত আছে 2 3 9 গুণ 27 27 আৰু 2 কিমান হ'ব 29 29 9 হাতত আছে 2 3 কে 3 3 2 কিমান 5 অৰ্থাৎ কিমান পালোঁ আমি চোৱা 59049 তাৰপিছত যেহেতু চোৱা আমাক কেইটা উলিয়াব দিছে সংখ্যা 5টা উলিয়াব দিছে মানে কেইটা উলিয়াইছোঁ আমি চ' 729 লৈকে লিখা আছে এইটো অৰ্থাৎ 1 2 3 4টা পালোঁ হয়নে এতিয়া কি কৰা এই 59049 কি কৰা আকৌ 3 দি পূৰণ কৰা এইটো আকৌ 3 দি পূৰণ কৰা কিমান পাম চোৱা 3 9 গুণ 27 27 7 হাতত আছে 2 3 4 গুণ 12 12 আৰু 2 কিমান 14 14 4 হাতত আছে 1 3 0 0 1ৰ 1টো লিখি দিয়া 3 9 গুণ 27 27 7 27 7 হাতত আছে 2 তাৰপিছত 3 5 গুণ 15 15 আৰু 2 কিমান 17 অৰ্থাৎ কিমান পালোঁ 177147 অৰ্থাৎ আমাৰ 9 নম্বৰটো এনচাৰটো কিমান হ'বগৈ আমাৰ 2187 2187 তাৰপিছত কিমান 6561 6561 তাৰপিছত কিমান পাম আমি 19683 তাৰপিছত কিমান পাম আমি 59049 59049 তাৰপিছত কিমান পালোঁ 177147 177147 আৰু এইটোৱে হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 10 নম্বৰটো চোৱা নম্বৰ 10ৰ সলিউশন 10 নম্বৰটো চোৱা কি কৈছে চোৱা ইয়াত 1 আছে ইয়াত কি হৈছে 1ৰ লগত এটা 0 আহি গ'ল ইয়াত কি হৈছে 1ৰ লগত দুটা 0 আহি গ'ল ইয়াত 1ৰ লগত কি হৈছে তিনিটা 0 আহিছে ইয়াত 1ৰ লগত চাৰিটা 0 আহিছে ইয়াত 1ৰ লগত চোৱা 1 2 3 4 5টা 0 আহিছে তাৰপিছত কি হ'ব 1ৰ লগত কি হ'ব 6টা 0 আহিব হয়নে 1 2 3 4 5 6 তাৰপিছত কি হ'ব 1ৰ লগত 7টা 0 আহিব 1 2 3 4 5 6 7 তাৰপিছত কি হ'ব 1ৰ লগত 8টা 0 আহিব হয়নে 1 2 3 4 5 6 7 8 তাৰপিছত কি হ'ব 1ৰ লগত 9টা 0 আহিব 1 2 3 4 5 6 7 8 9 তাৰপিছত কি হ'ব 1ৰ লগত 10টা 0 আহিব হয়নে 1 2 3 4 5 6 7 8 9 10 এইটোৱে হ'ল আমাৰ 10 নম্বৰটো আনচাৰ ইয়াৰ পিছত 11 নম্বৰটো চোৱা নম্বৰ 11ৰ সলিউশন 11 নম্বৰটো কি কৈছে চোৱা ইয়াত কিমান কৈছে 3 6 9 12 15 18 আৰু ইয়াত কি কৈছে 3ৰ গুণিতক বুলি কৈছে গুণিতক মানে হ'ল পূৰণ অৰ্থাৎ 3ৰে কি কৰা গোটেইখিনি পূৰণ কৰি দিয়া 3 নিউটাৰটো পঢ়ি দিলে পাই যাম আমি এইটো 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 লগত 4 পূৰণ কৰা 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 তাৰপিছত 3 7 গুণ কিমান হ'ব 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 33 3 লগত 12 পূৰণ কৰিলে 3 12 36 মই ইয়াত 6টা লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা আৰু এইটো হ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে ট্ৰাই টু ৰাইট সাম মোৰ পেটাৰ্নছ অফ নাম্বাৰছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে সংখ্যাৰ আন কিছুমান আহি লিখিবলৈ চেষ্টা কৰা দিয়ে চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 3ৰ সলিউশন আমাক কি কৰিব দিছে সংখ্যাৰ আন কিছুমান আহি লিখিব দিছে এতিয়া আমি ইয়াত কি কৰিব পাৰি 5ৰ যোনটো কি আছে গুণিতক আছে সেইকেইটা লিখি দিব পাৰি হয়নে 5ৰ নিউটাৰ পঢ়ি পেলাই লিখি দিব পাৰি যেনে 5 গুণ 5 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 অৰ্থাৎ 5 5কে বাঢ়ি গৈ আছে হয়নে 25 তাৰপিছত 30 তাৰপিছত কিমান হ'ব 35 40 এই ধৰণে আমি কি কৰিব পাৰি এটা আহি বনাব পাৰি এতিয়া 10ৰ গুণিতকখিনি লিখিব পাৰি 10 20 তাৰপিছত 30 40 50 60 70 এনেকৈ কি কৰিব পাৰি আমি আহি বনাব পাৰি তাৰপিছত 100ৰ আহি বনাব পাৰি 100 200 তাৰপিছত 300 তাৰপিছত 400 500 600 এই ধৰণে আমি কি কৰিব পাৰি আহি বনাব পাৰি আকৌ আমি বেলেগ ধৰণৰ আহি বনাব পাৰি যেনে আমি স্বাভাৱিক সংখ্যাৰ আহিখিনি বনাব পাৰি যেনে 1 2 3 3 লগত 1 যোগ কৰিলে 4 হ'ব 4 লগত 1 যোগ কৰিলে কিমান হ'ব 5 5ৰ লগত 1 যোগ কৰিলে 6 ঠিক তেনেকৈ 7 8 9 10 11 এনেকৈ কি কৰিব পাৰি এটা আহি বনাব পাৰি ঠিক আনধৰণে আমি আহি বনাব পাৰি যেনে 199 তাৰপিছত 299 তাৰপিছত 399 তাৰপিছত 499 তাৰপিছত 599 699 এইদৰে আমি কি কৰিব পাৰি বেলেগ ধৰণে আহি বনাব পাৰি নহ'লে আমি এনেকৈ বনাব পাৰি যে 50 100 অৰ্থাৎ 50 50কৈ বাঢ়ি বাঢ়ি গৈ আছে যেনে 150 200 তাৰপিছত 250 তাৰপিছত 300 এই ধৰণে আমি কি কৰিব পাৰি বিভিন্ন ধৰণে আহিবোৰ বনাব পাৰি আৰু এয়াই হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰটো কি কৈছে চোৱা
হোৱাট ইজ দ্য স্মলেষ্ট নেচাৰেল নাম্বাৰ আৰু অসমীয়াত কি কৈছে চোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এইটোৰ এনচাৰটো লিখিবা এনেধৰণে নাম্বাৰ 4ৰ সলিউশ্যন ইয়াত প্ৰশ্নৰ লগত মিলাই লিখিবা এইটো লিখিবা দ্য স্মলেষ্ট নেচাৰেল নাম্বাৰ ইয়াৰ পৰা লিখিবা দাৰ পৰা লিখিবা দ্য স্মলেষ্ট SMALLEST স্মলেষ্ট নেচাৰেল NATURAL নেচাৰেল নাম্বাৰ্ছ NUMBERS নাম্বাৰ্ছ ইজ 1 ইয়াত কি কৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি চবতকৈ সৰু যোনটো স্বাভাৱিক সংখ্যা সেইটো হ'ল 1 এই কথাটো সদায় তোমালোকে মনত ৰাখিবা আৰু অসমীয়াত এইটো লিখিবা এনেধৰণে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল কিমান 1 এই কথাটো তোমালোকে মনত ৰাখিবা আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ এনচাৰ আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ